ছাত্ৰ-ছাত্ৰীসকল আজি মই ক্লাছ 9 অনুশীলনী 1.1 2 নং কোৱেশ্চনৰ ম্যাথছটো আলোচনা কৰিম। প্ৰশ্নটো দিয়া আছে যে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা লিখা। এইসকল যদি কোনোবাই পৰিমেয় সংখ্যা কি নাজানা তেনেহলে মোক জনাবা, মই এটা ভিডিঅত পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিম। তো সলভ নিচত 4টোক লিখিম। ইয়াত হৰ একো নাই মানে 1 আছে, 4তো হৰ একো নাই মানে 1 আছে। এতিয়া আমি সংখ্যা পূৰণ কৰিবা, সেই সংখ্যাটো আমি লগৰ লগত পূৰণ কৰিব লাগিব। আৰু ঠিক ইয়াৰ যেটো 4 নিচত যেটো হৰ আছে আৰু ইয়াতো যেটো হৰ আছে, এই হৰটো একে হ'ব লাগিব। সো এতিয়া আমি ইয়াৰ লগত 10 পূৰণ কৰিম আৰু ওপৰতো আমি 10 পূৰণ কৰিম। ইয়াতো 10 পূৰণ কৰিম, ইয়াতো 10 পূৰণ কৰিম। 10 পূৰণ কৰাৰ লগত 30 হ'ব আৰু ইয়াত 10 হ'ব, ইয়াত 40 আৰু ইয়াত হ'ব 10। একে 3 আৰু 4 ৰ মাজৰ 6টা পৰিমেয় সংখ্যা হ'ব ছাত্ৰ-ছাত্ৰীসকল ইয়াত 30 আছে আৰু ইয়াৰ ওপৰত 40 আছে। তো আমি 30টো ল'ব নোৱাৰিম আৰু ইয়াত 40 ল'ব নোৱাৰিম। তো 31 পৰা আমি 39 লৈকেহে আমি পৰিমেয় সংখ্যাবোৰ ল'ব পাৰিম, কিয়নো আমাক 3 আৰু 4 ৰ মাজৰহে কৈছে। গতিকে আমি 30 আৰু 40ক ধৰিব নোৱাৰো। সো 30 আৰু 40 ৰ মাজৰ এতিয়া পৰিমেয় সংখ্যাবোৰ হ'ল 31/10, 32/10, 33/10, 34/10, 35/10, তাৰপিছত 36/10।